পলাই কোনো থকা নাই, মই লুকাই আছিলোঁ অকণমান। এই শব্দটো মোক পূৰা মাথা বেয়া কৰি দিছে। কাৰণ এই শব্দটোত মই লুকাইহে আছিলোঁ, পলাই থকা নাই। মানে কি বুজাব বিচাৰিছে? পলাই থকা আৰু লুকাই থকাৰ মাজত ডিফাৰেঞ্চ কি? তেওঁক যিমান পাৰে সিমান শাস্তি দিয়ক। অসমৰ বদনাম কৰিছে, যিহেতু অসমৰ এগৰাকী অভিনেত্ৰী হৈ তেওঁ যদি এনেকুৱা এটা পৰিস্থিতিলৈ যায়, যিহেতু গোটেই অসমখনৰ বদনাম ওলাইছে। যিমান পাৰে সিমান শাস্তি দিব লাগে। যদি তেওঁ যদি দোষী হয় তেতিয়া যিমান পাৰে সিমান শাস্তি দিব লাগে। অসমৰ বদনাম উলিয়াইছে, অসমৰ আৰু যাতে বেলেগে এনেকুৱা বদনাম নুলিয়ায়, এনেকুৱা চান্স নাপায় যাতে কৰিব, এনেকুৱা শাস্তি দিয়ক। তেওঁ চাৰেণ্ডাৰ কৰা নাই যে হয় মই দোষী বুলি তেওঁ কোৱা নাই, যে কৈছে মই লুকাইহে আছিলোঁ, পলাই যোৱা নাই। এইটো কিবা কথা হ'ল নে? লুকাই থকা আৰু পলাই থকাৰ মাজত যিমান পাৰে ইমান শাস্তি দিয়ক। অসমৰ যাতে আৰু আন এজন কোনেও এনেকুৱা ভুল কৰিব সাহস নাপায়।